ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক অসম জাতীয় বিদ্যালয় সেকশন ক্লাস 7 ৰ অনুশীলনী 11F ৰ গণিত কেইটা সমাধান কৰি দেখাম। ক্লাস 7 ৰ যদি গণিতৰ অনুশীলনী 11F চোৱা যায় তাতে অবেদ ব্যৱহাৰ কৰি পূৰণফল উলিবা। ইয়াৰ পিছত আৰু কেইটামান গণিত আছে, গোটেইকেইটা গণিত ইয়াতে চোৱা 1 2 3 4 এই গোটেইকেইটা গণিত মই ভিডিঅ'ৰ জৰিয়তে তোমালোকক সমাধান কৰি দেখাবলৈ চেষ্টা কৰিম আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম। সো এক নম্বৰ যেটো গণিত আমাক দিয়া আছে অবেদ ব্যৱহাৰ কৰি পূৰণফল উলিয়াও। আমি কি কৰিব লাগিব? অবেদ ব্যৱহাৰ কৰিব লাগিব। তাৰমানে যেটো সূত্ৰ আমাক দিয়া আছে সেই সূত্ৰটো ব্যৱহাৰ কৰিয়ে আমি এবাৰ পূৰণফল উলিয়াম। সো সূত্ৰটো কোনটো সূত্ৰত আহিছে? এক নম্বৰ যদি চাও x + 3x + 4। সো কোনটো সূত্ৰত আহিছে? আমি যে সূত্ৰ এটা পাইছিলো x + a x + b, তাৰমানে এই সূত্ৰত আহিছে। চোৱা এতে x + a and 2x + b যদি এনেকুৱা আহে তেতিয়াহলে আমি এই সূত্ৰৰ মতে কি পাও যে x² + a + b whole into x plus ab। সো এই সূত্ৰ মতে আমি এই গণিতটো কৰিম। সো এতে যদি মই সূত্ৰ মতে কৰিব চাও যে কি আহিছে চা, মই প্ৰথমে চা সমাধান কেনেকৈ কৰিবা। প্ৰথমে আমি চাব লাগিব x plus a, ইয়াতে x ঠাইত x আছে, x আহিলে কি আহে x² বহাই দিছো মই x² প্লাস এই সূত্ৰ প্লাস আহি যাব। ইয়াৰ পিছত a plus b, ইয়াতে a ঠাইত কি আছে? য'ত a থাকে a ঠাইত আছে 3, তাৰ মানে 3 প্লাস b ঠাইত কি আছে? b ঠাইত ইয়াতে আছে 4, তাৰ মানে 3 + 4। বুজি পাইছেনে কথাটো? 3 + 4 আৰু a² plus a plus b x মানে কি? যেটো x থাকিব এতে x আছে, ইয়াতে চেঞ্জ কৰা দৰকাৰ নাই। x plus ab মানে কি? a হল 3 b হল 4, তাৰ মানে 3 পূৰণ 4। ab মানে কি? পূৰণ হৈ আছে এই দুটা। সো ইয়াৰ পিছত আমি কি পাও যে x² বহালো প্লাস 3 আৰু 4, 3 + 4 কিমান হ'ব? 7, লগতে আছে x 7x a প্লাস 3 4 গুণ কিমান হয়? 3 4 গুণ 12। তাৰমানে এই সূত্ৰ মতে আমি কৰিছো x + a x + b, যদি সূত্ৰ মতে যায় x² + a + b whole into x plus ab, তো সূত্ৰ মতে আমি কৰি গৈছো। ইয়াৰ পিছত 2 নম্বৰ গণিতলৈ যদি যাও আমি 1 ৰ 2 নম্বৰ দি আছে a + 2 a + 7, এইটো সেই সূত্ৰ মতে আহিব x + a x + b। তাৰমানে x মানে কি? এই দুটা এইটো যেটো আছে এই আছে ইয়াতে আছে, তাৰমানে এই দুটা সেম থাকিব লাগিব। তাৰ পিছতটো প্লাসৰ এফালে যেটো আছে ইয়াতে যেটো থাকিব প্লাসৰ এফালে এটো থাকিব নালাগে, তাৰমানে x + a x + b। সো সেই আগৰ সূত্ৰ মতে কৰিম। যদি এনেকুৱা আহে কি আহে আমাৰ সূত্ৰ মতে যে x + a x + b আহিলে x² + x + a whole into x plus ab, এই সূত্ৰ মতে কৰি যাম। এটা x ৰ ঠাইত কি আছে? x ৰ ঠাইত আছে a, তাৰমানে য'ত আহিব x² তাত আমি কি লিখিম? a², তাৰমানে x ৰ ঠাইত এবাৰ a আছে x² a² plus a plus b, ইয়াত এর ঠাইত কি আছে? ইয়াতে 2, b ঠাইত আছে 7, তাৰমানে 2 plus 7, লগতে কি আহে x, ইয়াতে x ৰ ঠাইত আছে a প্লাস এই সূত্ৰ প্লাস আহিব প্লাস ab a into b, এর ঠাইত আছে 2 into b ঠাইত আছে 7। বুজি পাইছা কথাটো? ইয়াতে আমি ভাঙি দিও এতিয়া a² ইয়াতে থাকি যাব প্লাস 2 আৰু 7 কিমান হ'ব? 2 আৰু 7 যোগ কৰিলে 9 হ'ব, 9a প্লাস 2 7 গুণ 14। ইয়াৰ যদি এনসারটো চোৱা এইখিনি আর আনসার আহিব। এবাৰ আমি 3 নম্বৰ গণিতলৈ আহিছো। 3 নম্বৰ গণিতত হে একে আছে p + 6 whole into p + q, p + q নহয় এটা 9 হয়, p + 6 and p + 9, তাৰ মানে কি হ'ব x + a into x + b, এই সূত্ৰ মতে আহি গৈছে। সো এই সূত্ৰ মতে আমি কৰি যাম x + a আৰু x + b আহিলে কি হয়। সো প্ৰথমে কি আহিব? এতে x ৰ ঠাইত কি আছে? x + a x + a, x ৰ ঠাইত আছে p, এর ঠাইত আছে 6, ইয়াতে কি আছে? x ৰ ঠাইত p এ থাকিব, এটো যেটো একেই থাকিব, আৰু b ঠাইত আছে 9, তাৰ মানে এতে কি হ'ব? x² কি মানে কি? ইয়াতে আছে p², p আছে তাৰ মানে p² প্লাস a প্লাস তাৰ পিছত a plus b whole into x, এর ঠাইত কি আছে? 6, b ঠাইত আছে 9, 6 plus 9, x মানে x ৰ ঠাইত আছে p প্লাস এই সূত্ৰৰ প্লাস a into b, এর ঠাইত কি আছে? p আৰু b ঠাইত আছে সৰি এর ঠাইত p নহয় দে, এর ঠাইত আছে 6, এর ঠাইত আছে 6 into b ঠাইত আছে 9, তাৰ মানে এটো যদি তুমি সমাধান কৰা p² এইফালে আহিব 6 আৰু 9 কি হ'ব? 6 আৰু 9 যোগ কৰিলে 15, লগতে আছে p প্লাস 6 9 গুণ 54 54, এইখিনি হ'ব ইয়াৰ আনসার। ইয়াৰ পিছৰ কোৱেশ্চনটো যদি চোৱা যায় সেই একেই নিয়মত আমাক কৰিব লাগিব। 4 নম্বৰ y - 3 y + 10। সো চোৱা এটো হে একেই নিয়মত আহিছে x, লেকিন ইয়াতে যদি আমি চাও
ইয়াতে প্লাস মাইনাস আইছে চা আমাৰ এবাৰ আমি 4 নম্বৰ গণিত লৈ আইছো 4 নম্বৰ গণিতত দিয়া আছে y - 3 হোল ইনটু y + 10 চোৱা আমাৰ যেটো সূত্ৰ আছিল প্ৰায় সূত্ৰ নিচিনাই তাৰ মানে সূত্ৰ যদি ইয়াতে প্লাস থাকিলে হয় তাৰ মানে x + x + b তাৰ মানে x ৰ ঠাইত y আছে ইয়াতে y আৰু a ঠাইত 3 আৰু b ঠাইত 10 থাকিলে হয় লেকিন ইয়াতে যদি আমি চাও মাইনাস আছে কিন্তু আমি তো মাইনাস সূত্ৰ পোৱা নাই আমাৰ যেটো সূত্ৰ আছিল কি আছিল যে x + a x + b মানে এতে চোৱা এতে আৰু এতে সেম থাকিব লাগিব ইয়াতে y আছে ইয়াতে y আছে সেম আছে কিন্তু ইয়াতে a আৰু b যিকোনো থাকিব পাৰে লেকিন ইয়াতে আমি কি থাকিব লাগিব প্লাস থাকিব লাগিব তে মাইনাস আছে এতে মাইনাস আছে প্লাসটো এতে কৰিব লাগিব কেনেকৈ কৰিবা তুমি প্ৰথমে সেকেন্ড ব্ৰেকেট দিয়া এতে মাইনাসটো কৰিলা y + -3 কেনেকৈ কৰিছো ইয়াৰ আগত ব্ৰেকেট দিয়ে এটা মাইনাস দিছো তো মানে প্লাসে মাইনাসে মাইনাস হৈ যাব এতে মাইনাসে থাকিব কিন্তু আমি কি কৰিছো সূত্ৰ মতে পেলাবৰ কাৰণে এতে প্লাসটো দি লৈছো কিন্তু একচুয়ালি তো মাইনাসতে আছে প্লাসে মাইনাসে মাইনাসে হ'ব ইয়াৰ পিছত এফালে y + 10 বহাই দিয়া এতিয়া চোৱা এতিয়া আমাৰ সূত্ৰ মতে পৰিছে না নাই x + a x + b তাম এবাৰ সূত্ৰ মতে কৰি যোৱা সূত্ৰ মতে কি আছিল আমাৰ সূত্ৰ মতে আছিল x² x ৰ ঠাইত কি আছে ইয়াতে y আছে তাৰ মানে y² plus x² plus a plus b মানে কি a ঠাইত আছে -3 plus b ঠাইত আছে 10 whole into x ৰ ঠাইত কি আছে y আছে ইয়াতে আৰু ইয়াতে x থাকে যত y আছে plus a into b a ঠাইত কি আছে -3 পূৰণ b ঠাইত আছে 10 এবাৰ হেখিনি ক্যালকুলেশন কৰা y² to y² থাকি যাব ইয়াতে চোৱা আমি প্লাসটো দি দিছো সো 10 প্লাসত আছে 3 মাইনাসত আছে তাৰ মানে কি 10 ৰ পৰা 3 মাইনাস কৰিব লাগিব কাৰণ 3 টু মাইনাসত আছে 10 ৰ পৰা যদি 3 মাইনাস কৰে 7 থাকি যাব লগত কি থাকিলে তে y a প্লাস কিন্তু প্লাসটো আমি দিব নোৱাৰো কাৰণ কি চাই যা এতে ইয়াৰ আগত প্লাস আছে ইয়াৰ আগতে মাইনাস আছে প্লাসে মাইনাসে মাইনাস হৈ যাব তো মানে -10 3 10 গুণ 30 ইয়াৰ যদি आंसर আমি চাও ইখিনি আহি যাব 5 নম্বৰ অংকটো যদি চাও হে একে আছে ইয়াতেও চাবা x + a x - a তাৰ মানে মাইনাসটো এতিয়া প্লাস কৰিব লাগিব আগবাৰ আগৰটো দিছিল এবাৰ পিছৰটো দিছে হে একে নিয়ম আমি ইয়াতে ব্ৰেকেট দি -1 টো ব্ৰেকেটৰ ভিতৰত সমাই দিম কাৰণ কি আমাৰ যেটো সূত্ৰ আছিল সূত্ৰটো চোৱা x + a x + b x + a x + a এ ঠাইত 8 আছে x ৰ ঠাইত x আছে ঠিক আছে ইয়াতে থাকিব লাগে x + b ইয়াতে x - b আছে তে প্লাসটো কৰিব লাগিব তাৰ মানে ইয়াতে আৰু এটা সেম থাকিব লাগে ইয়াতে সেম আছে এটো বেলেগ থাক কোনো কথা নাই তাৰ মানে সূত্ৰত পেলাম প্ৰথমখিনি একে ৰাখি দা x + 8 খিনি থাকি যাব এবাৰ আমি সেকেন্ড ব্ৰেকেট দিছো কাৰণ ব্ৰেকেট অলৰেডি এটা হ'বই x plus -1 এতে সেকেন্ড ব্ৰেকেট কিয় দিছো জানানে এই আগৰ নিচিনা x প্লাস কাৰণ আমাৰ সূত্ৰ মতে পেলাইছো সূত্ৰ মতে আমাক x + b আছিল x + b b ঠাইতে -1 বুলি ধৰি লওক এবাৰ আমি সূত্ৰ মতে কৰি যাও সূত্ৰ মতে কি আছিল x² ইয়াতে x আছে ইয়াতেও তাৰ মানে x² প্লাস কি আছিল a plus b এর ঠাইত আছে কি 8 plus b ঠাইত কি আছে -1 a এর ঠাইত 8 plus b ঠাইত -1 এতে সেকেন্ড ব্ৰেকেট দিব লাগিব লগত কি আহে x ৰ ঠাইত এতে x আছে plus ab এর ঠাইত কি আছে 8 পূৰণ b ঠাইত আছে -1 এবাৰ এখিনি ক্যালকুলেশন কৰি দিয়া x² থাকি যাব আমাৰ ইয়াতে প্লাস 8 প্লাস এখানে ব্রেকেট দিছো 8 তে থাকি যাব প্লাসে মাইনাসে -1 x প্লাসে মাইনাসে মাইনাস আছে 1 x তাৰ পিছত ইয়াতে সব প্লাসে মাইনাসে মাইনাস 8 গুণ 8 এতে কি কৰিবা x² এনেকে থাকি যাব x² ইয়াতে প্লাস 8 প্লাস হতে আছে 1 মাইনাস হতে তো মানে 8 ৰ পৰা 1 মাইনাস কৰিব লাগে 7 7x - 8 এই গণিতৰ आंसर ইখিনি আহি যাব এবাৰ 6 নম্বৰ অংক লৈ আইছো 6 নম্বৰ অংকত আছে a - 4 a - 5 সো দুইটাতে মাইনাস আছে কিন্তু মাইনাসটোক আমি কোনো ধৰণৰ সূত্ৰ পোৱা নাই আমি সূত্ৰত কি পাইছিলো যে x + a x + b তোমালোকক দেখাইছো x + a x + b দুইটাতে প্লাস থাকিব লাগিছিল কিন্তু দুইটাতে মাইনাস আছে এতে আৰু এতে সেম থাকিব লাগে সেম ঠিকই আছে x দুইটাতে x থাকিব লাগে দুইটা a আছে এতে ঠিকই আছে কিন্তু b এর আগত মাইনাস b এর আগত মাইনাস এই মাইনাস দুটা আমি প্ৰথমে প্লাস কৰিব লাগিব সো প্ৰথমে কি কৰিম সেকেন্ড ব্ৰেকেট এটা দিলুৱা a টো ঠিকই থাকিব এর কোনো ভেজাল নাই ইয়াৰ পিছত প্লাস কাৰণ সূত্ৰত প্লাস আছে নহয় -4 এতে সব 4 টু মাইনাস হতেছে মাইনাসটো ব্ৰেকেটত মই দিছো দেখে কি হ'ব আলটিমেটলি প্লাস এ মাইনাস হৈ যাব সেকেন্ড ব্ৰেকেট
আকৌ সেকেন্ড ব্ৰেকেট কাৰণ ইয়াতো মাইনাস আছে এটো আমি প্লাস কৰিব লাগিব তো মানে a প্লাস মাইনাস 5 এটো সেকেন্ড ব্ৰেকেট দিয়া এতিয়া সো এতিয়া আমাৰ সূত্ৰ মতে আহিছে এতিয়া আমি সূত্ৰ মতে কৰি যাম সূত্ৰ কি আছিল সূত্ৰ আছিল x plus a x plus b equal to x square plus a plus b whole into x plus ab এইটো সো x ত x x a a এটা আছে কি a squared x ত ঠাইত a আছে প্লাস প্লাস ইয়াৰ পিছত সেকেন্ড ব্ৰেকেট কাৰণ এটা সেকেন্ড ব্ৰেকেট আছে প্লাস কি আহে ইয়াৰ পিছত আহে আমাৰ a plus b মানে কি a ঠাইত আছে -4 প্লাস b ঠাইত আছে -5 a মানে -4 প্লাস b মানে -5 হোল ইনটু কি আহে x x ৰ ঠাইতে আছে a প্লাস কি আহে a into b a ঠাইত আছে -4 into b ঠাইত আছে -5 এবাৰ যদি এটো সমাধান কৰো আমি এতে চা a স্কয়াৰ থাকি যাব ইয়াত কোনো ধৰণৰ ভেজাল নাই আমাৰ ইয়াৰ পিছত প্লাস এটা ব্ৰেকেট দিছো মই -4 এ থাকি যাব প্লাস এ -5 a লগতে আছে a প্লাস এতে সো -4 -5 কি হ'ব মাইনাস প্লাস 4 5 গুণ 20 বুজি পাইছা এখিনি কেনে কৰিছো ইয়াৰ পিছত a স্কয়াৰ থাকি যাব a স্কয়াৰ এতে প্লাস 4টা মাইনাস আৰু 5টা মাইনাস দুইটা মাইনাস আছে নহয় 4টা মাইনাস আৰু 5টা মাইনাস কেটা মাইনাস হ'ব 4 আৰু 5 9টা মাইনাস a প্লাস 20 ইয়াৰ পিছত কি কৰিবা a স্কয়াৰটো বহাই দিছো প্লাস এ মাইনাস এ ব্ৰেকেট আছে মানে পুৰণ প্লাস এ মাইনাস 9 লগতে আছে a প্লাস 20 এইখিনি হ'ব গণিতৰ आंसर এবাৰ 7 নম্বৰ অংকটো লৈ যোৱা 7 নম্বৰ অংকত দি আছে 7 plus x x minus 6 ইয়াতে চোৱা আমি সূত্ৰমতে কি পাইছিলো সূত্ৰমতে আমি পাইছিলো যে x plus a x plus b তাৰ মানে ইয়াতে x আৰু ইয়াতে x দুটা একে থাকিব লাগিব যে থাকে ইয়াতে যি থাকিব ইয়াতে তাই থাকিব লাগিব ইয়াতে চোৱা ইয়াতে 7 আছে ইয়াতে x আছে কিন্তু এই প্ৰথমটো যদি আমি উল্টাই দিও x টো এফালে আনো ইয়াতে x আহি যাব ইয়াতে x আহি যাব হয় না নাই এই প্ৰথমে আমি উল্টাই দিব লাগিব চোৱা x টো আমি হেফালে আনিছো x প্লাস 7 টো আমি এফালে লাগিছো 7 এবাৰ x minus 6 এবাৰ যদি আমি চাও গণিতটো কি আছে এতে x যত আমি থাকিব লাগে দুটা একে থাকিব লাগে এতে দুটা একে আহি গল ইয়াৰ পিছত এতে মাইনাস আছে কিন্তু সূত্ৰমতে প্লাস তাৰ মানে এতে আমি প্লাস কৰিব লাগিব ব্ৰেকেট ঠিক আছে সো আগৰ নিচিনা এবাৰ কৰা x plus 7 এইখিনি ঠিকই থাকিব এইটো আমি আগৰ নিচিনা সেকেন্ড ব্ৰেকেট দিছো ইয়াৰ পিছত x plus -6 x plus মানে সূত্ৰ প্লাস আমি আনিছো মানে প্লাস কৰবা লাগে এই কাৰণে প্লাস মানে সাইনটো মাইনাস হ'ব কিন্তু আমি সূত্ৰমতে পেলাই দিছো এতিয়া সূত্ৰত আহি গল x plus a x plus b x ৰ ঠাইত x আছে a ঠাইত আছে 7 b ঠাইত আছে -6 এতিয়া সূত্ৰমতে হৈ যায় x স্কয়াৰ ইয়াতে x আছে প্লাস কি আহে a plus b a ঠাইত আছে 7 প্লাস b ঠাইত আছে -6 হোল ইনটু a2 ব্ৰেকেট ডাঙৰ ব্ৰেকেট দিয়া হোল ইনটু x ৰ ঠাইত x আছে প্লাস a into b এর ঠাইত আছে কি আমার 7 into বা পুরন b ঠাইত আছে -6 এবার গুণিত কৰি দিয়া x স্কয়ার প্লাস ব্র্যাকেট দিয়া 7 প্লাস এ -6 লগত আহিব x প্লাস 6 7 গুণ 42 তে -42 আহিব -42 কারণ প্লাস এ মাইনাস আহি যায় এতে সোয়া x স্কয়ার মই রাখি দিলো প্লাস হাতৰ পৰা 6 গেলে কিমান থাকে হাতৰ পৰা 6 গেলে x 1x তাৰ মানে x এ থাকি যাব প্লাস এ -42 এইখিনি হ'ব গণিতৰ आंसर এবাৰ আমি 8 নম্বৰ গণিত লৈ আইছো 8 নম্বৰ অংকটো দি আছে twice a plus 4 twice a plus 7 ইয়াতে সোয়া আমাৰ x plus a x plus b সূত্ৰত আহি গৈছে কাৰণ x plus এই সূত্ৰত আহিবলৈ আমাৰ কি লাগে প্ৰথম a2 আৰু ইয়াৰ a2 এই বক্সৰ a2 আৰু এই বক্সৰ a2 এই দুটা মিল থাকিব লাগিব একে আছে তো twice x ইয়াতে twice x আছে আৰু ইয়াতে প্লাস থাকিব লাগে ইয়াতে প্লাস থাকিব লাগে বাকি এইটো আৰু এইটো জিকে না থাকক কি আমি সূত্ৰতে পাম ইয়াৰ মতলব তাৰ মানে যে এই দুটা আমি কি সূত্ৰ মতে আছে তাৰ মানে বাৰ কি কৰিবা x স্কয়াৰ সূত্ৰ মতে বহাই দিও আমি কি আছিল আমাৰ সূত্ৰটো আমাৰ সূত্ৰ আছিল x plus a x plus b হলে x স্কয়াৰ plus a plus b whole into x plus a b তাৰ মানে x স্কয়াৰ x ৰ ঠাইত কি আছে twice যদি x আছিল তো twice আছে এবাৰ বহাই দিয়া twice a স্কয়াৰ প্লাস তাৰ পিছত কি আছে a plus b এর ঠাইত আছে 4 plus b b ঠাইত আছে 7 into x ৰ ঠাইত কি আছে twice x ৰ ঠাইত twice প্লাস কি আছিল আমাৰ a into b এর ঠাইত 4 into মানে পূৰণ 7 এই দুটা পূৰণ হৈ আছে এবাৰ চোৱা
এই দুটা কি আছে হোল ব্ৰেকেট দিছোঁ তাৰমানে a স্কোৱাৰটো 2 ৰ লগত আছে স্কোৱাৰটো a ৰ লগত আছে 2 ৰ লগত যদি কৰা 2 2 গুণ 4 এর লগত কৰিলে কি হ'ব a স্কোৱাৰে থাকি যাব 4a স্কোৱাৰ এই প্লাছটো বাই দিয়া 4 আৰু 7 কিমান হয় 4 আৰু 7 11 লগত আছে কি টয়েস a ইনটু টয়েস a ইনটু মানে পূৰণ হৈ আছে দে ডট দিছোঁ তুমি পূৰণো দিব পাৰা ডট পূৰণ একে বুজায় 4 7 গুণ 28 ইয়াৰ পিছত তুমি কি কৰিবা 4a স্কোৱাৰটো থাকিয়ে যাব প্লাস 11 2 গুণ কিমান 22 লগত আছে কি a প্লাস এফালে থাকিব 28 এইখিনি হ'ব গণিতৰ আনসাৰ ইয়াৰ পিছত আমি যদি 9 নম্বৰ অংকটো চাও 9 নম্বৰ অংক দি আছে 3p - 2 3p + 8 এতে সয় এটা কথা আমি জানো যে এই এক প্ৰথম কি x এটো 3x ৰ জায়গা 3p আছে তাৰ মানে ইয়াতে যেটো আছে এটো আছে ঠিকই আছে এখিনি তাৰ মানে দুটাৰ প্ৰথমটো এই দুটাৰ প্ৰথমটো একে থাকিব লাগে তাৰ মানে এই দুটা x এটো ঠিকই আছে তাৰ পিছত এতে প্লাস থাকিব লাগে এতে প্লাস নাই এতে প্লাস ঠিকই আছে কিন্তু এতে প্লাস নাই তাৰ মানে আমি সূত্ৰত পেলাবলৈ এতে আমি প্লাস কৰিব লাগিব আমাৰ সূত্ৰৰ মতে কি যে ইয়াৰ প্ৰথমটো এই দুটাৰ প্ৰথমটো আৰু এই দুটাৰ প্ৰথমটো আৰু ইয়াতে প্লাস থাকিব লাগিব তাৰ মানে এই মাইনাস তুমি প্লাস কৰিব লাগিব যেনেকৈ আগতে কৰিছো এবাৰ আমি কৰি লম সো প্ৰথমে সেকেন্ড ব্র্যাকেট দি লৈছো 3p plus minus 2 plus minus 2 কি দিছো কাৰণ minus 2 আছিল প্লাস মাইনাস আলটিমেটলি মাইনাস হ'ব কিন্তু আমি সূত্ৰত পেলাবলৈ ইয়াতে প্লাস বনাই দিছো ইয়াৰ পিছত এটো একেই থাকি যাব এখিনি ঠিকই আছে আমাৰ 3p plus 8 এবাৰ যদি আমি চাও সোয়া এতিয়া আমাৰ সূত্ৰৰ মতে পৰি গৈছে সূত্ৰটো কি আছিল আমাৰ যে x plus a x plus p x ৰ আছে 3p এটো 3p এতে আৰু এটো প্ৰথম একেই থাকে এটো একেই আছে প্লাস এটো প্লাস আহি গেল এটো প্লাস আহি গেল যদি এটো আহে কি হয় x plus b x square plus a plus b x plus ab তো সূত্ৰৰ মতে আমি বহাই যাম এটা আমি কি বহাব লাগিব x স্কয়ার মানে কি 3p স্কয়ার 3p স্কয়ার x ৰ ঠাইত 3p আছে 3p স্কয়ার ইয়াৰ পিছত প্লাস x স্কয়ার plus a plus b এর ঠাইত কি আছে এর ঠাইত আছে -2 plus b এর ঠাইত আছে 8 x a plus b x plus a into b এর ঠাইত আছে -2 into বা পূরণ b এর ঠাইত আছে 8 এটো পূরণ কৰি দিয়া এই স্কয়ারটো 3 এর লগত স্কয়ার আছে a স্কয়ার p এর লগত তার মানে 3 3 গুণ 9 p স্কয়ার 9p স্কয়ার প্লাস এ তুমি ব্র্যাকেট লাগিয়ে দিছো -2 plus 8 x প্লাসে মাইনাসে -2 8 গুণ 16 ইয়াৰ পিছত কি হ'ব 9p স্কয়ার প্লাস 8 প্লাসত আছে 2 মাইনাসত আছে মানে 8 ৰ পৰা যদি 2 বিয়োগ কৰা কাৰণ এটো প্লাস আছে মাইনাসত আছে 8 ৰ পৰা 2 বিয়োগ কৰিব লাগিব 8 ৰ পৰা 2 বিয়োগ কৰিলে কি থাকিব 6 লগত আছে x 6x মাইনাস এফালে 16 তাৰ মানে আমাৰ আনসাৰখিনি ইখিনি আহি যাব 10 নম্বৰ অংকটো হে আমাৰ একেদৰে দিয়া আছে 4y + 11 4y - 3 এতে সোয়া এতেও 4y এই দুটাৰ মাজত প্ৰথমটো এই দুটাৰ মাজত প্ৰথমটো মানে এইটো আৰু এইটো একে আছে ইয়াতে প্লাস আছে কিন্তু ইয়াতে মাইনাস আছে এইটো মাইনাস আমি প্লাস কৰিব লাগিব সো প্ৰথমটো একে আছে এইখিনি ৰাখি দিয়া 4y + 11 এইখিনি ঠিকই আছে এতিয়া আমি সেকেন্ড ব্র্যাকেট দিছো কাৰণ ইয়াতে আমি এই প্লাসটো মাইনাস কৰিম মাইনাসটো প্লাস কৰিম 4y + -3 -3 এতিয়া আমাৰ সূত্ৰৰ মতে আহি গল x plus a x plus b তাৰ মানে x প্ৰথমে কি আহিলে এনেকৈ সূত্র আহিলে x স্কয়ার মানে কি x ৰ ঠাইত কি আছে 4y x ৰ ঠাইত 4y 4y স্কয়ার plus a into a plus b a আছে 11 plus b আছে -3 11 -3 এটো সেকেন্ড ব্র্যাকেট হ'ব দে এটো সেকেন্ড ব্র্যাকেট হ'ব কারণ ব্র্যাকেট এটা আছে অলরেডি x স্কয়ার plus a plus b into x x ৰ ঠাইত কি আছে 4y x ৰ ঠাইত আছে 4y plus a into b এর ঠাইত আছে 11 into মানে পূরণ b এর ঠাইত আছে -3 এটা ক্যালকুলেশন কৰা a স্কয়ার টু 4 ৰ লগত আছে y ৰ লগত আছে 4 ৰ লগত যদি ভাঙা তুমি 4 স্কয়ার কৰি লিখিব 4 4 গুণ 16 y ৰ লগত কৰিলে y স্কয়ার a প্লাস এফালে 11 আছে প্লাসত প্লাসে মাইনাসে -3 লগতে আছে 4y প্লাস নয়তে মাইনাস হ'ব কাৰণ প্লাসে মাইনাসে মাইনাস তো মাইনাস হ'ব 11 3 11 গুণ 33 আহি গেল এখিনি ইয়াৰ পিছত কি হ'ব 16y স্কয়ার প্লাস 11 ৰ পৰা 3 গেলে কি থাকিব 11 ৰ পৰা যদি 3 বাদ দিয়া
এতে কি থাকি যাব আবার 8 8 এতে ইনটু 4y মাইনাস 3 to 33 ইয়াৰ পিছত 16y স্কোয়ার 16y স্কোয়ার প্লাস 8 4 8 গুণ 32 32y মাইনাস 33 এইখিনি হ'ব গণিতৰ এনসার এতিয়া আমি 2 নম্বৰলৈ আহিছো 2 নম্বৰত আছে বৰ্গ উলিয়াও বৰ্গ মানে কি যিখিনি দিয়া আছে সেইখিনিৰ স্কোয়ার এখিনিক আমি বৰ্গ কৰি দিম বা স্কোয়ার কৰি দিম ইংলিশতকৈ স্কোয়ার অসমীয়াতকৈ বৰ্গ তাৰ মানে সো এখিনি কি দিয়া আছে টয়েস a প্লাস 5 তাৰ মানে ব্ৰেকেটত বহাই দিয়া টয়েস a প্লাস 5 ইয়াৰ বৰ্গ মানে কি ইয়াৰ স্কোয়াৰক বৰ্গ বুলি কোৱা হয় এতিয়া চোৱা a প্লাস b হোল স্কোয়াৰ সূত্ৰটো আহি গ'ল a প্লাস b হোল স্কোয়াৰ সূত্ৰটো আমাক কি আছিল সেইখিনি আমি জানিব লাগিব বাৰ চোৱা এইটো আছিল আমাৰ a প্লাস b হোল স্কোয়াৰ সূত্ৰ a প্লাস b হোল স্কোয়াৰ আহিলে a স্কোয়াৰ প্লাস 2ab প্লাস b স্কোয়াৰ এতিয়া চোৱা a ঠাইত কি আছে টয়েস a আছে b ঠাইত 5 আছে তাৰ মানে a স্কোয়াৰৰ ঠাইত আমি টয়েস a স্কোয়াৰ লিখিম আৰু যদি b আছে b ঠাইত 5 স্কোয়াৰ লিখি দিম সো আমি সূত্ৰমতে কৰিছো কি হ'ব আমাৰ সূত্ৰমতে a স্কোয়ার মানে এর ঠাইতে আছে টয়েস a স্কোয়ার প্লাস 2ab 2 এটা সূত্র আহিব এই সূত্রটো ইনটু a মানে কি টয়েস a 2a ইনটু b ঠাইতে আছে 5 a প্লাস b স্কোয়ার মানে কি আছে 5 স্কোয়ার তার মানে 5 স্কোয়ার এটো যদি ভাঙি দেয় কি হ'ব 2 স্কোয়ার তো 2 এর লগত আছে তারপর 2 স্কোয়ার যদি ভাঙা 2 2 গুণ 4 এর লগত থাকিলে a স্কোয়ার প্লাস 2 এতে প্রথমে পূর্ণ সংখ্যাবোৰ পূরণ করা গোটা সংখ্যাবোৰ 2 2 গুণ 4 4 5 গুণ 20 লগত আছে a 20a 20a প্লাস 5 5 গুণ 25 25 তার মানে ইয়ার आंसर টু হৈছে এখানে হ'ব 2 নম্বৰ অঙ্কটো যদি আমি চাও 2 এর এতে আছে 3x + 7 ইয়াকো আমি বর্গ কৰি দিও 3x + 7 বর্গ কৰি দিও মানে স্কয়ার কৰি দিলো এটা a + b হোল স্কয়ার সূত্রটা আহি গল সূত্রটো কি আছিল x যদি a + b হোল স্কয়ার আহে a ঠাইতে আছে 3x b ঠাইতে আছে 7 প্রথমে a স্কয়ার মানে কি 3x স্কয়ার a স্কয়ার প্লাস 2ab 2 এটা সূত্র আহিব a ঠাইতে আছে 3x 2ab ইনটু b ঠাইতে আছে 7 a স্কয়ার প্লাস 2a মানে 3x b মানে 7 প্লাস b স্কয়ার মানে 7 স্কয়ার বুঝি পাইছা এনে কেনে কৰিছো আমাৰ যেটো সূত্ৰ আছিল আমি সূত্ৰ মতে কৰি গিছো a + b হোল স্কয়ার হলে a স্কয়ার ঠাইতে আছে 3 মই 3 স্কয়ার কৰি দিছো 3x প্লাস 2 এটা সূত্ৰ পৰা আহিছে a ঠাইতে আছে 3x b ঠাইতে আছে 7 প্লাস b স্কয়ার b মানে 7 স্কয়ার এখানে আমি সূত্ৰৰ পৰা পাইছো এটা স্কয়ারটো ভাঙি দিয়া স্কয়ারটো 3 এর লগত আছে 3 3 গুণ 9 x স্কয়ার x এর লগত যদি স্কয়ার করে x স্কয়ার প্লাস পূর্ণ সংখ্যাবোৰ পূরণ কৰা 2 3 গুণ 6 6 7 গুণ 42 42 লগত আছে এটা x প্লাস 7 7 গুণ 7ক যদি স্কয়ার ভাঙি দিয়া 7 7 গুণ 49 49 এখিনি आंसर 3 নম্বৰত দিয়া আছে 2 + 3y এখিনিকে বৰ্গ কৰি দিয়া 2 + 3y বর্গ মানে স্কয়ার করে দিছো a + b হোল স্কয়ার সূত্রত পৰি গেছে a স্কয়ার ঠাইতে আছে 2 তার মানে 2 স্কয়ার প্লাস টয়েস ab 2 এটা সূত্র আহিব a ঠাইতে আছে 2 b ঠাইতে আছে 3y a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার মানে 3y স্কয়ার হোল স্কয়ার তার মানে 2 এটা মিলি থাকিব ইয়াৰ পিছত চোৱা 2 যদি স্কয়ার কৰো 2 2 গুণে 4 প্লাস এ পূর্ণ সংখ্যাবোৰ পূরণ কৰা 2 2 গুণ 4 3 4 গুণ 12 লগত আছে y 12y প্লাস এতে স্কয়ার ভাঙি দিয়া y স্কয়ার তো 3 লগত আছে 3 3 গুণ 9 y লগত কইলে y স্কয়ার 9y স্কয়ার ইয়াৰ যদি তুমি মানে উল্টা হৈ আছে আমি সিধা কৰো যদি 9y স্কয়ার প্লাস 12y প্লাস 4 এইখিনি আহিব ইয়াৰ आंसर 2 और 4 নম্বৰ গণিতটো যদি চাও ইয়াতে দিয়া আছে 7x - 5 ইয়াকো আমি ব্ৰেকেটত স্কয়ার কৰি দিও আমাক বৰ্গ কৰিব দিছে 7x - 5y আমি স্কয়ার কৰি দিছো এতে সোয়া এটো সূত্র কি আছে x - y হোল স্কয়ার তার মানে a + b আছে নয় এবাৰ আহিছে কি a - b হোল স্কয়ার যেটো সূত্র আছিল a - b হোল স্কয়ার তার মানে মাজত মাইনাস আহিছে আগৰ গিটাত মাজত প্লাস আছিল এবাৰ যদি a - b হোল স্কয়ার হয় কি হয় সূত্রটো a স্কয়ার - 2 * ab + b স্কয়ার এটো সূত্র মতে আমি বহাই যাম প্রথমে কি হবে a স্কয়ার মানে কি এটা আছে 7x তার মানে 7x হোল স্কয়ার মাইনাস এই মাইনাস বহাই দিছো 2 এটা সূত্র আহিব ইনটু a ঠাইত কি আছে 7x ইনটু b 2
2 বহাইছোঁ a এৰ ঠাইত 7 b b ঠাইত কি আছে ইয়াতে 5y প্লাছ a প্লাছ b স্কোৱাৰ b মানে কি আছে 5y স্কোৱাৰ তাৰমানে এইটো ব্ৰেকেটটো দি দিয়া 5y স্কোৱাৰ এইটো এবাৰ ভাঙি দিয়া 7 7 7 গুণ 49 49 7 যদি স্কোৱাৰ ভাঙি দিয়া লগতে আছে x স্কোৱাৰ হৈ যাব মাইনাছ 2 7 গুণ 14 5 14 গুণ কিমান হয় 7 5 গুণ 35 35 গুণ 70 70 x আৰু y x y দুইটা থাকি যাব a প্লাছ প্লাছ স্কোৱাৰটো ভাঙি দিয়া 5 5 গুণ 25 25 5ক যদি স্কোৱাৰ কৰোঁ 25 y যদি স্কোৱাৰ কৰোঁ y স্কোৱাৰ তাৰমানে ইয়াৰ এনসাৰটো কি আহিব 49 x স্কোৱাৰ মাইনাছ 70 xy প্লাছ 25 y স্কোৱাৰ এবাৰ আমি 2 আৰু 5 নম্বৰ অংকলৈ আহিছোঁ 2 আৰু 5 নম্বৰ অংক দিয়া আছে 8 মাইনাছ 4x তো ইয়াক আমি বৰ্গ কৰি চাওঁ কি হয় 8 মাইনাছ 4x বৰ্গ মানে স্কোৱাৰ কৰিব লাগে সো ইয়াতো কি আহিছে a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত আহি আছে a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত আহিলে আমি আগৰ সূত্ৰ কৰিম a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ সেই সূত্ৰ মতে বহাই যাম a স্কোৱাৰ মানে এৰ ঠাইত আছে 8 তাৰমানে 8 স্কোৱাৰ বহাই দিম a স্কোৱাৰ প্লাছ টুৱাইছ ab 2 a কি হ'ব এৰ ঠাইত আছে ইয়াতে 8 ইনটু b b ঠাইত আছে 4x প্লাছ ইয়াতে মাইনাছ হ'ব দে a স্কোৱাৰ মাইনাছ সূত্ৰটো আছে কি নহয় a মাইনাছ b হোল স্কোৱাৰ আহিলে a স্কোৱাৰ মাইনাছ টুৱাইছ ab ইয়াতে মাইনাছ আহিব এইটো প্লাছ নহয় এইটো মাইনাছ হ'ব a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ মানে কি ইয়াতে আছে 4x মানে 4x হোল স্কোৱাৰ এইখিনি আমাৰ সূত্ৰ মতে পাইছোঁ 8 স্কোৱাৰ যদি ভাঙি দিয়ে 8 8 গুণ 64 64 এই মাইনাছটো বহাই দিছোঁ ইয়াতে গোটেইখিনি পূৰণ কৰি দিয়া 2 4 গুণ 8 8 8 গুণ 64 64x লগত x আছে প্লাছ 4 4x স্কোৱাৰ এইটো ভাঙি দিয়া 4 to স্কোৱাৰ যদি ভাঙি দিয়া 4 4 গুণ 16 x যদি স্কোৱাৰ ভাঙি দিয়া x স্কোৱাৰ 16x স্কোৱাৰ এইখিনি আনসাৰ যদি এবাৰ আমি 2 নম্বৰৰ শেষৰ গণিত একদম 6 নম্বৰ লৈ আহিছো 6 নম্বৰত দিয়া আছে x/2 - y/3 এটিক আমি বৰ্গ কৰিব লাগে সো আমি বৰ্গ কৰি চাও কি হয় প্ৰথমে x/2 y/3 ইয়াক আমি বৰ্গ কৰিম স্কোৱাৰ কৰিম সো হে আমাৰ এই আগৰ সূত্ৰটো আহি গল x a - b হোল স্কোৱাৰ x/2 ক আমি a বুলি ধৰিম y/3 ক আমি b বুলি ধৰি এই গণিতটো কৰি যাম প্ৰথমে কি আছিল x a স্কোৱাৰ a - b হোল স্কোৱাৰ আহিলে a স্কোৱাৰ a মানে কি কৈছো x/2 এইখিনি প্ৰথম যিখিনি থাকে এইখিনি a হয় তাৰ মানে a হ'ব x/2 স্কোৱাৰ a স্কোৱাৰ হৈ গল মাইনাছ 2 সূত্ৰৰ এটা 2 আহে a মানে কি লিখিম x/2 তাৰ মানে x/2 ইনটু b মানে y/3 প্লাছ b স্কোৱাৰ b ঠাইত কি আছে y/3 আছে তাৰ মানে b স্কোৱাৰ y/3 স্কোৱাৰ এবাৰ ভাঙি দিয়া x টো কি সৰি স্কোৱাৰটো x ৰ লগত পূৰণ হৈ আছে x স্কোৱাৰটো 2 ৰ লগত আছে এতে যদি স্কোৱাৰটো x ৰ লগত দিয়া x স্কোৱাৰ আহি যাব আৰু 2 ৰ লগত যদি স্কোৱাৰ ভাঙি দিয়া 2 2 গুণে 4 আহি যাব এই মাইনাছটো দি দিয়া এইফালে চোৱা এই 2 টো ওপৰত আছে মানে x y ৰ লগত আছে যদি মই বুজি পোৱা তোমাৰ অসুবিধা হৈছে মই ডাইৰেক্ট কৰিছো 2 এই 2 গোটেইকেইটা x y x 2x y ডিভাইডেড বাই 2 আৰু 3 2 3 গুণ 6 তলত এইখিনি থাকি গল a প্লাছ এফালে যদি y টো স্কোৱাৰটো ভাঙি দিয়া y স্কোৱাৰ ওপৰত থাকি যাব আৰু তলত কি থাকিব 3 লগত স্কোৱাৰ আছে তাৰ মানে 3 3 গুণ 9 এবাৰ x স্কোৱাৰ বাই 4 মাইনাছ এতে চোৱা 2 6 ৰে কাটিব 2 6 ৰে 6ক 2 ৰে কাটিব পাৰো 2 3 গুণ 6 যদি এতে কাটি দিয়া 2 3 গুণ 6 তাৰ মানে x বাই y তলত থাকি যাব 3 প্লাছ y স্কোৱাৰ বাই তলত থাকি যাব 9 তো কাটি দিয়াৰ পিছত এইখিনি আমাৰ आंसर আহি যাব পিছত আমি আহি গেলো 3 নম্বৰত আছে বিস্তাৰ কৰা মানে কি যেটো দিয়া আছে হেমত আমি কেৱল সমাধান কৰা বিস্তাৰ কৰা মানে বুজি লোৱা কি সমাধান কৰিব লাগিব প্ৰথম যেটো গণিত আছে এক নম্বৰ থ্ৰাইছ a প্লাছ 4 হোল স্কয়াৰ মানে কি এই সূত্ৰ মতে পৰি গেছে a প্লাছ b হোল স্কয়াৰ a ঠাইত আছে থ্ৰাইছ a b ঠাইত আছে 4 তাৰ মানে এই সূত্ৰ মতে বহাই যোৱা a প্লাছ b হোল স্কয়াৰ হলে কি হয় a স্কয়াৰ মানে কি এটা আছে 3a স্কয়াৰ 3a স্কয়াৰ প্লাস a স্কয়াৰ প্লাস 2ab যেটো হল এইটো তাৰ মানে a প্লাস b হোল স্কয়াৰ হলে এইখিনি লিখিব লাগে a স্কয়াৰ মই লিখিছো এই ঠাইত 3a আছে প্লাস 2ab 2 এটা সূত্ৰ আহিব এতে 2a মানে এতে কি আছে থ্ৰাইছ a 3a ইনটু b মানে কি এতে আছে 4 এতে b ঠাইত এতে 4 আছে তাৰ মানে 4 প্লাস b স্কয়াৰ মানে কি এতে b স্কয়াৰ এতে আছে 4 তাৰ মানে 4 স্কয়াৰ
স্কোয়ারটো ভাঙি দিয়া স্কোয়ারটো যদি চাওঁ আমি 3 লগতে আছে 3 3 গুণ 9 এর লগত স্কোয়ার করলে 9 এ স্কোয়ার এ প্লাস 2 3 গুণ 6 4 6 গুণ 24 24 গোটেইকেইটা পূরণ করলে লগতে আছে এ প্লাস 4 যদি স্কোয়ার করা 4 4 গুণ হলো স্কোয়ার মানে কি 4 দুটা আছে যিকোনো বস্তু স্কোয়ার মানে সেই বস্তু দুটা আছে বুঝি পাইছা 4 4 গুণ 16 এইখিনি আর আনসার 2 নম্বৰৰ আছে y + 8 হোল স্কোয়ার এইটো আমি ভাঙি দিও a + b হোল স্কোয়ার সূত্রত আছে এর ঠাইত আছে y b ঠাইত আছে 8 a + b হোল স্কোয়ার আহিলা হে a স্কোয়ার মানে y স্কোয়ার প্লাস 2a এর ঠাইত আছে y 2ab b ঠাইত আছে 8 প্লাস b স্কোয়ার মানে 8 স্কোয়ার বুঝি পাইছা a + b হোল স্কোয়ার আহিলা a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার এটা কি করিবা y স্কোয়ার থাকি যাব এত ভাঙিব নোৱাৰি প্লাস এখানে পূরণ করে দিয়া 2 আর 8 8 2 গুণ 16 লগতে থাকি পাই y এ প্লাস প্লাস 8 যদি স্কোয়ার করে দিয়া 8 8 গুণ 64 64 8 স্কোয়ার মানে কি 8 দুইবার আছে 8 * 8 = 64 এইখিনি আর আনসার 3 নম্বর অঙ্ক দিয়া আছে p + 11 হোল স্কোয়ার তার মানে a + b হোল স্কোয়ার উত্তর পড়িছে এটো এর ঠাইত আছে p b ঠাইত আছে 11 সো ভাঙি দিয়া a + b হোল স্কোয়ার হলে a স্কোয়ার মানে b স্কোয়ার মানে এর ঠাইত p আছে প্লাস 2ab এর ঠাইত আছে p b ঠাইত আছে 11 2ab b 11 প্লাস b স্কোয়ার মানে 11 স্কোয়ার তো কি হয়ে যাব p স্কোয়ার প্লাস 2 11 গুণ 22 22 লগতে থাকিব এই p প্লাস 11 11 গুণ কিমান হয় 11 11 গুণ যদি তুমি পূরণ কৰিছো 11 11 1 ইফালে আহিব 1 1 1 সব 1 আহি যাব তার মানে 111 11 11 নাহে 111 এর আনসারটো আহিব এইখিনিয়ে এবার 4 নম্বৰ অঙ্কলৈ আহিছো 3 এর 4 যদি চাই 2x + 6 হোল স্কয়ার ইয়াতো হে a + b হোল স্কয়ার উত্তরত আছে এটাইত আছে 2x b টাইত আছে 6 সো উত্তর মতে পাই যাও a স্কয়ার মানে 2x স্কয়ার 2x হোল স্কয়ার প্লাস a স্কয়ার প্লাস 2a এর ঠাইত লিখিম 2x তার মানে এটা সূত্র 2 আহি যায় আর এটা 2x ইনটু b মানে 6 প্লাস b স্কয়ার মানে 6 স্কয়ার তার মানে আমার সূত্র যেটো আছিল এই সূত্র মতে মই বহাই দিছো জাস্ট যে a + b হোল স্কয়ার তার মানে এনেকা যদি হয় হোল স্কয়ার a স্কয়ার মানে এটা আছে 2x স্কয়ার প্লাস 2ab 2 এটা সূত্র আহি যায় a মানে আছে 2x b মানে আছে 6 প্লাস 6 স্কয়ার जो कि b স্কয়ার আহি যায় তো b স্কয়ারটা 6 আছিল এতে যদি আমি ভাঙি দেও কি হবে স্কয়ার টু 2 লগত আছে 2 গুণে 4 x লগত স্কয়ার করলে x স্কয়ার a প্লাস 2 2 গুণ 4 4 6 গুণ 24 24 লগতে থাকিব x প্লাস 6 6 গুণ 36 এইখিনি আনসার 5 নম্বৰ তো হে একে দিছে a + b হোল স্কয়ার সূত্র দি আছে 3y + 5 হোল স্কয়ার ইয়াতে a আছে 3y b আছে 5y a স্কয়ার মানে 3y স্কয়ার 3y হোল স্কয়ার প্লাস 2ab এর ঠাইত আছে 3y ইনটু b ঠাইত আছে 5 a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার মানে 5 স্কয়ার এখানে যদি সোয়া স্কয়ার টু 3 লগতে y লগতে তার মানে 3 লগত যদি স্কয়ার ভাঙি দেয় 3 3 গুণ 9 y লগত থাকিলে y লগত স্কয়ার থাকি যাব এ প্লাস 2 3 গুণ 6 5 6 গুণ 30 এই 2 3 5 যদি পূরণ করে 30 আসবে লগতে y থাকি যাব প্লাস 5 যদি স্কয়ার ভাঙি দিয়ে 5 5 গুণ 25 দুইটা 5 পূরণ করলে 25 আই যাব 2 এর 6 নম্বরটো যদি সব এতে দিয়া আছে 7 - x হোল স্কয়ার ইয়াত আহিল মাইনাসৰ ক্ষেত্ৰত সোয়া ইয়াৰ আগতে প্লাসৰ সূত্র আছিল এবাৰ আহিল আমাৰ মাইনাসৰ সূত্র কি আছিল যে a - b হোল স্কয়ার এনেকা যদি সূত্র আহে তেতিয়া লিখিব পাৰো যে a স্কয়ার - 2ab + b স্কয়ার কেৱল এতে মাইনাস আহি যায় বাকি সব প্লাসৰ নিচি নাই সো এতে কি লিখিম a স্কয়ার মানে কি এতে 7 আছে যত a থাকিব লাগে 7 আছে তাৰ মানে 7 স্কয়ার মাইনাস ইয়াৰ পিছত এই সূত্ৰৰ মাইনাস আহি যায় মাইনাস 2 এটা সূত্র আহি যাব a মানে 7 b মানে এতে আছে x প্লাস a প্লাস b স্কয়ার মানে কি এতে আছে x স্কয়ার b স্কয়ার মানে x স্কয়ার ইয়াৰ পিছত যদি আমি ভাঙি দিও সোয়া 7 স্কয়ার ভাঙি দিলে কি হ'ব 7 আৰু 7 যদি পূরণ কৰে 7 8 গুণ 49 49 মাইনাস a মাইনাস 7 2 গুণ 14 লগতে x টো থাকি যাব 14x প্লাস x স্কয়ার এইখিনি आंसर তুমি উল্টা লিখিব পাৰা x স্কয়ার কিন্তু প্ৰথমে আমি 7 নম্বৰত আহিছো 7 নম্বৰত আছে 4x - 3 হোল স্কয়ার ইয়াতো a - b হোল স্কয়ার মানে তাৰ মানে a - b হোল স্কয়ার উত্তৰ আহি আছে যেটো এইটো উত্তৰ এই আগৰ উত্তৰতে যদি a - b হোল স্কয়ার আহে যদি এখিনি আহে আমি এখিনি লিখিম
তাৰমানে এতিয়া যদি চাওঁ এ ঠাইত আছে 4x তাৰমানে a স্কোৱাৰ ঠাইত কি লিখিম 4x স্কোৱাৰ এ মাইনাছ সূত্ৰ মাইনাছ 2 এটা সূত্ৰ আহে ইনটু এ মানে কি ইয়াতে আছে 4x 2 ইনটু 4x ইনটু বি ঠাইত আছে ইয়াতে 3 তাৰপিছত প্লাছ বি স্কোৱাৰ মানে কি ইয়াতে 3 স্কোৱাৰ তো ভাঙি দিয়া স্কোৱাৰটো 4 লগত আছে স্কোৱাৰটো x লগত আছে 4 স্কোৱাৰ মানে কি 4 আৰু 4 পূৰণ হৈ আছে 4 4 গুণ 16 4 4 গুণ 16 x স্কোৱাৰ মাইনাছ এইখিনি গোটেইখিনি পূৰণ কৰি 2 4 গুণ 8 3 8 গুণ 24 24x প্লাছ 3 যদি স্কোৱাৰ ভাঙি দিয়া 3 আৰু 3 পূৰণ কৰিলে 3 3 গুণ 9 এইখিনি আনসাৰ 8 নম্বৰত দিয়া আছে ab minus bc হোল স্কয়ার তাৰ মানে a minus b হোল স্কয়ার হে আগৰ সূত্ৰতে আহি গল সূত্ৰমতে যি পাও আমি হিখিনি লিখি দিম যে ab এর ঠাইত কি আছে ab এর ঠাইত আছে ab হোল স্কয়ার মাইনাস 2 এটা সূত্ৰ আহে 2ab মানে ab এর ঠাইত আছে ab ইনটু b ঠাইত আছে bc a স্কয়ার minus 2ab plus b স্কয়ার মানে bc স্কয়ার BC এতে ব্র্যাকেট দিছো কারণ এতে দুটা আছে দুটা থাকিলে সদায় ব্র্যাকেট দি দিবা কারণ দুটা লগতে পূরণ হৈ থাকে ইয়াৰ পিছত স্কয়াৰটো ভাঙি দিয়া a স্কয়াৰ a লগত আছে স্কয়াৰ b লগত আছে তাৰ মানে a স্কয়াৰ b স্কয়াৰ মাইনাস গোটেইখিনি যে পূৰণ কৰি দিয়া 2 এটাই আছে 2 a এটা আছে b কেটা আছে দুটা মানে b স্কয়াৰ c এটা আছে 2ab স্কয়াৰ c প্লাস এতেও স্কয়াৰটো b লগত আছে স্কয়াৰ c লগত আছে তাৰ মানে b স্কয়াৰ c স্কয়ার এইখিনিৰ আনসার এবার 9 নম্বৰ অঙ্ক যদি চাও 9 নম্বরতে হে একই সূত্র মতে দিয়া আছে a স্কয়ার - b - 2 হোল স্কয়ার তার মানে a স্কয়ার - b আমি এইখিনি গোটেইখিনি a বুলি ধৰিলাম আৰু 2 b বুলি ধৰিলাম a - b হোল স্কয়ার a - b হোল স্কয়ার এইটো সূত্র মতে আহিলে এইখিনি আহি যায় তার মানে a স্কয়ার প্ৰথমে কি আহিব a স্কয়ার মানে কি এটা আছে a স্কয়ার - b তার মানে a স্কয়ার - b হোল স্কয়ার এই গোটেইখিনি হল তার মানে এই গোটেইখিনি a স্কয়ার মাইনাস 2 এটা সূত্ৰ আহিব a এটা কি আছে তে স্কয়ার - b a স্কয়ার b ইনটু b 2ab বিটা আছে 2 প্লাস b স্কয়ার মানে কি b ঠাইতে আছে 2 স্কয়ার ব্র্যাকেট দিব না লাগে নে দিছো মই এটা সোয়া a স্কয়ার আর স্কয়ার তার মানে কি a টু দি পাওয়ার 4 সরি a হবে দে a to the power 4 b square বুঝি পাইছা এর লগত 2 আছিল আৰু এটো যোগ হলে a to the power 4 এ সাইডটা হ'ব b square মাইনাস 2 আৰু 2 এই গোটেইখিনি পূৰণ হ'ব 2 গুণে 4 লগত থাকিব a square b a প্লাস 2 স্কয়ার কৰিলে কি হ'ব 2 গুণে 4 ইয়াৰ আনসারটো এখিনি আহিব 10 নম্বৰত দিয়া আছে x/2 plus thrice y whole square ইয়াতে সোয়া a plus b whole square উত্তৰতাম x/2 ক আমি a বুলি ধৰলাম আৰু thrice y b বুলি ধৰি লৈ গুণিতটো কৰিম প্ৰথমে কি a plus b whole square আহিলে a square মানে কি ইয়াতে আছে x/2 আমি a ধৰিছো a square plus 2a মানে কি x/2 into b মানে thrice y 3y plus b square মানে কি thrice y square 3y square ব্র্যাকেট কি দিছে কারণ 3 আছে y আছে লগতে দুটা সংখ্যা থাকলে হদা ব্র্যাকেট দি দিবা x স্কয়ার তো x এর লগত আছে তার মানে x স্কয়ার ভাঙি দিলে 2 লগত আছে তার মানে 2 স্কয়ার করলে 2 গুণে 4 এই প্লাস এই 2টো পুরত আছে 3টো পুরত আছে বুঝি পাইছা আর তুমি যদি এতে সহজ কৰিব বিচাৰা তেতিয়াহলে এই 2টোৰ লগত কাটি দিবা কারণ এটো পুরত এটো তলৰ উপর আমি ক্যান্সেল কৰিব পাৰো পুরত কি থাকি যাব 3y 3x আর y 3xy xy তলত থাকি যাব প্লাস a স্কয়ার তো 3 লগত আছে স্কয়ার y লগত আছে তার মানে কি কৰিবা 3 3 গুণ 9 y লগত কইলে y স্কয়ার এইখিনি হ'ব এই গণিতৰ আনসার এবাৰ আমি 3 এর 11 নম্বৰ লৈকে আইছো 11 নম্বৰ গণিতত আছে x স্কয়ার - 1/x স্কয়ার হোল স্কয়ার এতিয়া সোয়া আমি কোনটো সূত্ৰত আছে a - b হোল স্কয়ার এইটো x স্কয়ার আমি a বুলি ধৰিলাম মাইনাস 1/x স্কয়ার আমি b বুলি ধৰি লৈ এই গণিতটো কৰিম সো আমাক a - b হোল স্কয়ার সূত্ৰ আহিলে কি কৰিব লাগে a - b হোল স্কয়ার আহিলে প্ৰথমে a স্কয়ার মানে কি ইয়াতে a স্কয়ার আছে x স্কয়ার এখিনি বহাই দিয়া x স্কয়ার লগতে কি হয় যেটো a x স্কয়ার মানে কি a হল ইয়াৰ লগত ইয়াৰ ওপৰত স্কয়ার থাকে তাৰ মানে x স্কয়ার a ইয়াৰ ওপৰত স্কয়ার কি হল আমাৰ x স্কয়ার a স্কয়ার - 2 এটা সূত্ৰ আহি যাব ইয়াতে 2a মানে কি আছে ইয়াতে x স্কয়ার
এক্স স্কোয়ার বি বি মানে ইয়াতে কি আছে 1/x মানে 1/x এ প্লাস প্লাসটো বহাই দিয়া প্লাস বি স্কোয়ার মানে কি 1/x স্কোয়ার ইয়াতে আছে বি ঠাইত 1/x স্কোয়ার আমি ব্ৰেকেট দিছোঁ কাৰণ দুটা আছে 1/x স্কোয়ার এইখিনি হ'ল বি ইয়াৰ লগত স্কোয়ার থাকিব বি স্কোয়ার হৈ গ'ল এইখিনি এতিয়া ভাঙি দিয়া চোৱা 2 আৰু 2 কি হ'ব x টু দি পাৱাৰ 4 2 দুগুণে 4 মাইনাস 2 ইয়াতে থাকি যাব x স্কোয়ার ওপৰত থাকি যাব আৰু এতে তলত x আছে x ৰ লগত যদি x ৰ একটা কাটি দিয়া এতে দুটা আছে এতে এটা আছে তাৰ মানে যদি এটো স্কোয়ার লগত কাটি দিয়া তলত থাকি যাব তাৰ মানে টয়স x থাকি যাব এই দুটা আছিল এটা তলত থাকিল তাৰ মানে x টো ওপৰত আছিল হৰণ কৰিলে কি হ'ব এটাই থাকি যাব প্লাস ওপৰত কি থাকিব এই স্কোয়ারটো অন্য লগত আছে স্কোয়ার তলৰ লগত আছে তাৰ মানে 1 স্কোয়ার কৰিলে 1 থাকি যাব এর কোনো পরিবর্তন নহয় তলত x স্কোয়ার লগত স্কোয়ার কৰি দিয়ে x টু দি পাৱাৰ 4 থাকি যাব যদি আমি চাও ইয়াৰ আনসারটো এখানে আহিব যে x টু দি পাৱাৰ 4 minus 2x plus 1/x to the power 4 এতিয়া একদম আমি 3 এর শেষৰ গণিত লৈ আইছো 12 নম্বৰ গণিতত দিয়া আছে 5x/7 minus twice y/3 whole square এতিয়া সো আমি a minus b whole square উত্তৰত পেলাব পাৰো আমাৰ যেটো a minus b whole square উত্তৰত আছে কি পেলাব পাৰো কাৰণ 5x/7 এইখিনিক a বুলি ধৰিলাম আৰু twice y/3 এইখিনিক b বুলি ধৰি লৈ এই গণিতটো আমি সমাধান কৰিম চোৱা যদি a minus b whole square আহে আমি কি কৰিব লাগে a square মানে কি ইয়াতে কি এঠাইত 5x/7 আছে লিখি লোৱা 5x/7 ইয়াৰ পিছত স্কয়াৰ হ'ব a স্কয়াৰ যে তাৰ পিছত মাইনাস a minus 2 এটা সূত্ৰ আহি যাব 2 a এঠাইত কি আছে 5x/7 into b ঠাইত কি আছে তে minus 2 twice y/3 তাৰপিছত এই প্লাস টু বহাই দিয়া b স্কয়ার মানে কি b ঠাইত আছে twice y/3 2y/3 b স্কয়ার ইয়াৰ ওপৰত স্কয়ার আহিব এটা সমাধানটো কৰি দিয়া স্কয়ারটো কাৰ লগত আছে 5 ৰ লগত আছে x ৰ লগত আছে 7 ৰ লগত আছে 5 ৰ লগত যদি স্কয়ারটো ভাঙি দিয়া 5 5 গুণ 25 x ৰ লগত ভাঙি দিয়া 25 x স্কয়ার তলত কি আছে 7 7 ৰ লগত যদি স্কয়ার ভাঙি দিয়া 7 দুবাৰ 7 গুণ 49 49 সমাধানটো এতে দিছো দে ইয়াৰ পিছত মাইনাস এতিয়া চোৱা 2 5 2 এই গোটেই কেইটা ওপৰত আছে মানে ওপৰৰ পূৰণ কৰি দিয়া তলৰখিনি পূৰণ কৰি দিয়া ওপৰত কি আছে 2 5 2 মানে 2 5 গুণ 10 10 গুণ 20 20 লগত কি আছে x আৰু y 20x y তলত কি আছে 7 আৰু 3 3 7 গুণ 21 21 a প্লাস টু বহাই দিয়া 8 স্কয়ার 2 লগত আছে y লগত আছে 3 লগত আছে প্ৰথমে 2 ভাঙি দিয়া 2 2 গুণ 4 2 যদি স্কয়ার ভাঙি দিয়া 4 y লগত আহিলে y স্কয়ার শেষত 3 যদি স্কয়ার কৰে 3 3 গুণ 9 এবাৰ যদি আনসারটো চাও এইখিনি হ'ব গণিতটোৰ আনসার এতিয়া আমি 4 নম্বৰত আইছো 4 নম্বৰত আছে অবেদ ব্যৱহাৰ কৰি পূৰণ কৰে এটা আমি পূৰণ কৰিব লাগিব কিন্তু অবেদ ব্যৱহাৰ কৰি এতিয়া চোৱা প্ৰথম যেটো গণিত দিয়া আছে 1 নম্বৰত x - 8x + 8 এতিয়া চোৱা আমাৰ এটা সূত্ৰ আছিল a - b + b এই সূত্ৰ মতে আহিছে এতিয়া চোৱা a - b a + b তাৰ মানে প্ৰথমটো এই দুটাৰ প্ৰথমটো আৰু এই দুটাৰ প্ৰথমটো এইটো আৰু এইটো একে থাকিব লাগিব a ঠিকই আছে ইয়াৰ হেকৰটো ইয়াৰ এফালটো এই দুটা একে আছে x 8 8 এটাৰ মাইনাস থাকিব লাগে আনটো প্লাস এটাৰ মাইনাস আনটো প্লাস এই দুটা একেই আছে তাৰ মানে a + b a - b যদি হয় তেতিয়া আমি কি লিখিব পাৰিম a² - b² এই সূত্ৰ মতে আমি কৰি যাম চোৱা a² মানে কি এটাত আছে x তাৰ মানে x² minus a² - b² a² - b² মানে কি এটা আছে 8² কেৱল ভাঙি দিয়া হৈ যাব x² তো আমি ভাঙিব নোৱাৰো x² থাকি যাব minus 8² যদি ভাঙি দাও 8² মানে কি 8 পূৰণ 8 8 গুণ কিমান হয় 64 8 গুণ 64 64 এই আনসার এই গণিতটোৰ আনসার এইখিনিয়ে 2 নম্বৰটো আমাক একে গণিত দিয়া আছে p - 4 p + 4 এতেও p প্ৰথমটো হেকৰটো এতে 4 এতেও 4 আছে এতে মাইনাস এতে প্লাস তাৰ মানে একে আহিছে যে a + b a - b + b a - b a + b এনেকৈ আহিলে কি হয় a² - b² a² মানে এটাত কি আছে p² minus b² মানে এতে আছে 4² কি হ'ব নেতে p² তো আমি ভাঙিব নোৱাৰো p² থাকি যাব minus 4² মানে কি 4 4 গুণ 4 দুবাৰ গুণ 4 4 গুণ 16 এই গণিতটোৰ আনসার এইখিনিয়ে 3 নম্বৰত দিয়া আছে y + 9 y - 9 ইয়াতো একে কেৱল মাইনাসটো এইফালে দিছে এবাৰ এইফালে দিব লাগিছিল এইফালে দিছে একে হয় মাইনাস এইফালে থাকো এইফালে কোনো কথা নাই
আমি চাম এইটো আৰু এইটো একে আছে নেকি আৰু সেইটো আৰু ইয়াৰ একটো একে আছে নেকি তো ইয়াতে একে আছে তাৰমানে a প্লাছ বি a মাইনাছ বি সূত্ৰত পেলাব পাৰোঁ কি হয় আমাৰ প্ৰথমে a স্কোৱাৰ তাৰমানে y স্কোৱাৰ ইয়াতে y আছে ঠাইত y স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে ইয়াতে 9 স্কোৱাৰ এইটো যদি কৰো y স্কোৱাৰটো ভাঙিব নোৱাৰি y স্কোৱাৰ থাকি যাব মাইনাছ 9 স্কোৱাৰ ভাঙি দিলে কি হ'ব 9 * 9 9 9 গুণ কিমান হয় 81 9 9 গুণ 81 4 নম্বৰটো একে টুৱাইছ a মাইনাছ 5 টুৱাইছ a মাইনাছ 5 তাৰমানে a প্লাছ a মাইনাছ b a প্লাছ b এটো a এটো b দুটাই সেম আছে তাৰমানে কি হ'ব a স্কোৱাৰ মানে এ ঠাইতে আছে টুৱাইছ a লিখি দিয়া টুৱাইছ a 2a স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে এতে 5 আছে 5 স্কোৱাৰ এটো ভাঙি দিয়া স্কোৱাৰটো 2 লগত আছে স্কোৱাৰ 8 লগত আছে এই 2 লগত যদি স্কোৱাৰটো ভাঙো 2 2 গুণ 4 হৈ যাব a লগত স্কোৱাৰ হলে 4a স্কোৱাৰ মাইনাছ 5 যদি স্কোৱাৰ ভাঙি দিয়ে 5 5 গুণ 25 25 5 নম্বৰত একে সূত্ৰ মতে পেলাব পাৰি আমি 6a প্লাছ হাফ 6a মাইনাছ হাফ a প্লাছ b a মাইনাছ b তাৰ মানে a ঠাইত আছে 6a b ঠাইত আছে হাফ তাৰ মানে a ঠাইত 6a b ঠাইত হাফ এইটো এবাৰ বহাই দিয়া প্ৰথমে কি হয় a স্কোৱাৰ মানে কি a ঠাইত আছে 6a দুটা আছে কাৰণে আমি ব্ৰেকেটও দিছো 6a স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে কি b ঠাইত আছে হাফ তাৰ মানে দুটা আছে ইয়াতে আমি ব্ৰেকেট দিব লাগিব হাফ ভাঙি দিলে কি হ'ব স্কোৱাৰটো 6 লগত আছে 6 লগত স্কোৱাৰ বাই দিলে 6 6 গুণ 36 36 এর লগত স্কোৱাৰ থাকিলে স্কোৱাৰ থাকি যাব 36 a স্কোৱাৰ এই মাইনাছ এটা স্কোৱাৰটো 1 ৰ লগত আছে 1 ৰ লগত স্কোৱাৰ কৰিলে 1 থাকি যাব ইয়াৰ কোনো পৰিৱৰ্তন নহয় 2 ৰ লগত স্কোৱাৰ ভাঙি দিলে 2 2 গুণ 4 6 নম্বৰত আছে 4 প্লাছ টুৱাইছ x মাইনাছ 4 এতে চোৱা এতে আমাৰ অলপমান উল্টা পাল্টা কৰি দিয়া আছে তাৰ মানে এই যেটো আছে এতে টুৱাইছ x টো আগত আছে কিন্তু এতে টুৱাইছ x টো পিছত আছে মানে টুৱাইছ x টো আমি আগত আনিব লাগিব এখানে আমি চেঞ্জ কৰি ল'ব লাগিব এই টুৱাইছ x টো আমি আগত আনি লৈছো টুৱাইছ x আৰু 4 টো হেফালে লৈছো প্লাছ 4 বুজি পাইছা কথাটো টুৱাইছ x টো ইয়াৰ আগত আছিল মাইনাছ টকাটো আগত আছিল এখানে প্লাছ টকাটো আমি আগত আনি ললো এই 4 টো হেফালে আছিল টুৱাইছ x হেফালে 4 টো হেফালে এটো আমি এনেকৈ ৰাখিম টুৱাইছ x মাইনাছ 4 এটা আমাৰ সূত্ৰত পৰি গৈছে তুমি চোৱা টুৱাইছ x প্লাছ 4 টুৱাইছ x মাইনাছ 4 তাৰ মানে এতে যেটো থাকিব এটো প্ৰথমটো হেইটোই থাকিব লাগিব এতে দ্বিতীয়টো যেটো থাকিব ইয়াত দ্বিতীয়টো হেইটোই থাকিব লাগিব এবাৰ আহি গৈছে আমাৰ a প্লাছ b a মাইনাছ b তাৰ মানে a স্কোৱাৰ মানে এতে কি আছে 2 টুৱাইছ x স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে 4 স্কোৱাৰ এবাৰ যদি ভাঙি দিও স্কোৱাৰ 2 লগত 2 স্কোৱাৰ যদি ভাঙি দিও 2 2 গুণে 4x স্কোৱাৰ মাইনাছ 4 স্কোৱাৰ কৰিলে কি হ'ব 4 4 গুণ 16 7 নম্বৰটো যদি চাও 7 নম্বৰটো সূত্ৰত পেলাই আছে a স্কোৱাৰ প্লাছ টুৱাইছ b a স্কোৱাৰ মাইনাছ টুৱাইছ b ইয়াতে a স্কোৱাৰ আছে প্ৰথমটো ইয়াতে a স্কোৱাৰ আছে প্ৰথমটো ইয়াত থাকে দ্বিতীয়টো টুৱাইছ b ইয়াত দ্বিতীয়টো টুৱাইছ b এটো মাইনাছ এটো প্লাছ এটো যদি সূত্ৰত পৰিছে তেতিয়ালে কি লিখিম a স্কোৱাৰ মানে কি এতে a স্কোৱাৰ এটা আছে তাৰ মানে a স্কোৱাৰ ইয়াৰ স্কোৱাৰ a মানে a স্কোৱাৰ ইয়াৰ স্কোৱাৰ মাইনাছ b স্কোৱাৰ ঠাইত কি আছে b ঠাইত আছে 2b ঠাইত আছে 2b ইয়াৰ স্কোৱাৰ বুজি পাইছা তে a ঠাইত আছে a স্কোৱাৰ হেগানে a স্কোৱাৰৰ ঠাইত a স্কোৱাৰ আমাৰ সূত্ৰ মতে সূত্ৰ যদি চাও যে এনেকুৱা আহিলে কি আহে a স্কোৱাৰ a ঠাইত কি আছে a হেগানে বহাই ইয়াৰ ওপৰত স্কোৱাৰ কৰি দিছো মাইনাছ b ঠাইত আছে টুৱাইছ b স্কোৱাৰ কৰি দিছো ইয়াৰ পিছত কি হ'ব a টু দি পাৱাৰ 2 আৰু 2 চাৰিটা হ'ব তাৰ মানে a টু দি পাৱাৰ 4 মাইনাছ 2 2 2 গুণে 4 b স্কোৱাৰ কৰিলে b স্কোৱাৰ 4a টু দি পাৱাৰ 4 মাইনাছ 4b স্কোৱাৰ 4 7 নম্বৰ অংকটো যদি চোৱা যায় 4 7 নম্বৰত দিয়া আছে 16 মাইনাছ থ্ৰাইছ y 16 প্লাছ থ্ৰাইছ y ইয়াতে চোৱা a মানে কি 16 এটো প্ৰথমটো 16 এটো প্ৰথমটো 16 ইয়াৰ পিছত আহে b ইয়াতে থ্ৰাইছ y ইয়াতে থ্ৰাইছ y এটা মাইনাছ এটা প্লাছ এই গণিতটো তাৰ মানে আমাৰ সূত্ৰত ভ্যালু আছে কেৱল আমি সূত্ৰত বহাই দিম তাৰ মানে a স্কোৱাৰ ঠাইত কি আছে 16 তাৰ মানে 16 স্কোৱাৰ কৰি দিয়া 16 স্কোৱাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ b ঠাইত আছে থ্ৰাইছ y 3y যেটো দুটা আছে আমি ব্ৰেকেট দি স্কোৱাৰ কৰি দিম 16 গুণ কিমান হয় 16 গুণ হয় 256 256 যদি তোমালোকে নাজানা এনেকৈ পূৰণ কৰি চাবা 16 আৰু 16 গুণ 256 আহি যাব এটো তোমালোকে পূৰণ কৰি চাবা মাইনাছ এই স্কোৱাৰটো যদি ভাঙি দাও স্কোৱাৰটো 3 লগত আছে 3 3 গুণ 9 y লগত গলে y স্কোৱাৰ এইখিনি গণিতৰ আনসাৰ এবাৰ 4 এর 9 নম্বৰ যদি চাও 9 নম্বৰত দিয়া আছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ বাই 3 এটো so a স্কোৱাৰ প্লাছ b স্কোৱাৰ বাই 3 তাৰ মানে a ঠাইত a স্কোৱাৰ আছে ইয়াতে a স্কোৱাৰ আছে b ঠাইত b স্কোৱাৰ বাই 3 আছে ইয়াতে b স্কোৱাৰ বাই 3 আছে তাৰ মানে a মাইনাছ b a প্লাছ b সূত্ৰত পৰি গৈছে
a minus b plus b সূত্ৰত যদি পৰে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ a স্কোয়াৰ minus b স্কোয়াৰ প্ৰথমে a স্কোয়াৰ a ঠাইত কি আছে a স্কোয়াৰ a ঠাইত a স্কোয়াৰ লিখিলেও ইয়াৰ পিছত আমাৰ সূত্ৰ মতে কি আহে আমাৰ সূত্ৰ মতে আহে a স্কোয়াৰ এতে a যেটো স্কোয়াৰ আছে এটো a ঠাইতে আছে a ইয়াৰ ওপৰত আমি স্কোয়াৰ কৰি দিম মাইনাস b স্কোয়াৰ ঠাইতে কি আছে b স্কোয়াৰ বাই 3 তাৰ মানে b স্কোয়াৰ বাই 3 a স্কোয়াৰ বাই 3 ইয়াৰ ওপৰত স্কোয়াৰ আহি যাব তাৰ মানে কি হ'ব a স্কোয়াৰ আৰু স্কোয়াৰ তাৰ মানে a টু দি পাৱাৰ 4 মাইনাস a মাইনাস b স্কোয়াৰ আৰু স্কোয়াৰ তাৰ মানে কি হ'ব b টু দি পাৱাৰ 4 তলত কি থাকিব 3 ৰ লগত 3 যদি স্কোয়াৰ কৰি দিয়া 3 গুণ 9 এইখিনি হ'ব গণিতৰ আনসাৰ এতিয়া আমি 10 নম্বৰ গণিতলৈ আহিছো আমাৰ শেষৰ গণিত 10 নম্বৰ গণিতটো দে আছে x/6 - y/2 আৰু x/6 + y/2 তাৰ মানে a ঠাইত কি আছে x/6 ইয়াতো a ঠাইত x/6 আৰু y ঠাইত b ঠাইত কি আছে y/2 ইয়াতো y/2 তাৰ মানে দুইটা এক আছে এটা মাইনাস আনটো প্লাস তাৰ মানে a স্কয়াৰ - b স্কয়াৰ আমি কৰিব পাৰো এতে চোৱা যদি a minus b plus b আহে প্ৰথমে a স্কয়াৰ a ঠাইত কি আছে x/6 x/6 এটো কি হ'ব স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ b ঠাইত কি আছে y/2 b ঠাইত আছে y/2 স্কয়াৰ বুজি পাইছা a স্কয়াৰ minus b স্কয়াৰ আমাৰ সূত্ৰ মতে a ঠাইত x/6 স্কয়াৰ b ঠাইত y/2 স্কয়াৰ এবাৰ স্কয়াৰটো ভাঙি দিয়া স্কয়াৰ x ৰ লগত আহি থাকিব x স্কয়াৰ 6 ৰ লগত স্কয়াৰ লিখিব 6 6 গুণ 36 36 এই মাইনাস ওপৰত কি আছে y টো যদি ভাঙি দিয়া y স্কয়াৰ তলত কি আহিব 2 2 গুণ 4